আজি চাহ আনিছো ধূপ জ্বলাই আছো দেখা নাই অচিকতা আপোনাৰ কিবা এটা ভুল হৈছে থপনাখন দেখি পিনেহে আছে এইজনো এজন ভগৱানেই ভগৱানে চশমা পিন্ধিছে তেৰিকা এখেত হল মানুহৰূপী ভগৱান মানে মানুহৰ নিচিনা ভগৱান আছে এখেত হল আমাৰ জাতিৰ পিতা পিতাটো কি আছে পিতা মানে হল দেউতা চাও তই জিংকে দেউতাৰে সন্মান কৰা আমি জিংকে দেউতাক সন্মান কৰো এখেতে জিগলাখান মহান কাম কৰি থৈ গেছি হেত ধৰি আমি সব ভাৰতীয় এখেতক পিতৃ বুলি সন্মান কৰো মানে এজনে পুৱা ভাল ভাল কাম কৰিছে সেইকাৰণে সবেই দেউতা বুলি ভাবিছে আচ্ছা এই দেউতাটোৰ নাম কি আছে এখেতৰ আচল নাম হল মোহনদাস কৰমচাঁদ গান্ধী আচিকতা মোৰ নামটো লগতে জইন মাৰি দিছে পাগলা সেইটো তেখেতৰ আচল নাম আমিয়ে সকলোৱে তেখেতক মহামানৱ মহাত্মা গান্ধী বুলি জানো মৰমতে মাতো বাপু তেখেত আছিল অহিংসাৰ পূজাৰী বুজলি আপুনি মোৰ বিয়েনটো বেয়াহে কৈছে কিয়া এবাৰ আপুনি পূজাই আছে বুলি কৈছে এবাৰ দেউতা আছে বুলি কৈছে এবাৰ ভগৱান আছে বুলি কৈছে আচলতে কোনটো আছে মোক ভালকে বুজাই কওকচোন চাহ নহয় তেখেত আছিল মানৱতাৰ পূজাৰী তেখেতৰ কাৰণে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হল অহিংসা আন্দোলনেদি তেখেতে ভাৰতবৰ্ষখন স্বাধীন কৰলা 1869 চনৰ আজিৰ দিনটোতে তেখেতৰ জন্ম আছিল আৰু এটা কথা আমাৰ ভাৰতবৰ্ষত আজিৰ দিনটোতে আৰু এগৰাকী মহান মনীষীৰ জন্ম আছিল তেওঁৰ নাম হল লাল বাহাদুৰ শাস্ত্ৰী বুজলি একদম নুবুজিছো চাহ শুন তই বেছি কথা বুজবা নালগে মাত্ৰ এটা কথাই তই জানি ল তোৰ দেউতাৰে কাৰণে আজি পৃথিৱীখন দেখা পাছান নাই ঠিক হেনকে গোটাই ভাৰতবৰ্ষৰ মানুহ তেখেতৰ কাৰণে আমি মুকলিমূৰীয়াকে ঘূৰি ফুৰবা পাৰছো তোৰ দেউতাৰেক জিংকে তই সন্মান কৰা ঠিক হেনকে আমি গান্ধীজীকো সন্মান কৰবা লাগে শ্ৰদ্ধা কৰবা লাগে তই তেওঁৰ ফটো এখন আনি পূজা কৰবি যা ফটো আছে তোৰ আছে এখোপা ক'ত পালি দেখা আছো এখোপা আছে হ'ব যা এখনত পূজা কৰলি হ'ব যা আচ্ছা মই এটা পূজা কৰি আহিছো যা এইটো যে পইচাহে আছে আকৌ পইচাত ভগৱানৰ ফটো কিয় দিছে এইটো তেখেতৰ প্ৰতি এটা সন্মান ভাল মানুহৰ স্থান সদায় ভাল জাগা মানে পইচাটো ভাল বস্তু আছে এইটো যদি ভাল বস্তু আছে এইটো পইচা দি যে কিছুমান মানুহেতো বেয়া বস্তুও কিনিছে আৰু যে চু টকাই মানুহ মৰা মানুহ আছে সেইবিলাক মানুহৰ হাততো যে পইচা আছে সেইবিলাক মানুহ মানে ভাল মানুহে আছে সেইটো তই বৰ সাংঘাতিক কথা কলিয়ে মোহন এই কথাগিলাখান যদি সব আমি ভাৰতীয় মানুহ হৈ বুজলো হয় অকল এটা দিনত গান্ধী জয়ন্তী বা গান্ধীজীক স্মৰণ কৰিলে নহব তেখেতৰ আদৰ্শক আমি এনি টাইম অন্তৰত লৈ ঘূৰি ফুৰবা পাৰবা লাগব তেখেতক আমি শ্ৰদ্ধা কৰবা জানবা লাগব বুজলি আপুনি ইমান দীঘলীয়াকে বুজাইছে সব কথা মোৰ বিয়ে নপাছে অট'মেটিকেলি ওলাই ওলাইহে কৈছে কি অট'মেটিকেলি এই যে নিজে নিজে ওলাই যায় যে তেৰি অট'মেটিকেলি এপিনে আহকচোন মই খালি এটা কথাই বুজিছো মোৰ দেউতাৰ কাৰণে যেনেকে মই ডাঙৰ হ'ব পাৰিছো এইজন ভগৱানৰ কাৰণে যে সব মানুহ আজি ডাঙৰ মানুহ হ'ব পাৰিছে ধৰি তেখেতক আমি চবে শ্ৰদ্ধা কৰবা লাগে Hands up! মন গৈ আছে দেৰি কি হ'ব এই সপ্তাহৰ প্ৰশ্ন কে মৰমতে মুকুতাক কি বুলি মাতে 1 ঘৰগুনা 2 পেট পোহা 3 খাৰ খোৱা 4 এটাও নহয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিউতাৰ মাজৰ পৰা লাকি ড্ৰ যোগে নিৰ্বাচিত হোৱা দুজন বিজেতাই লাভ কৰিব জ্যোতিষী কিৰুয়ঙৰ তৰফৰ পৰা আকৰ্ষণীয় উপহাৰ আপোনাৰ উত্তৰ আমালৈ WhatsApp যোগে প্ৰেৰণ কৰক অথবা SMS কৰক আমাৰ নম্বৰত 8136086690 নম্বৰ শুদ্ধ উত্তৰৰ সৈতে আপোনাৰ নাম আৰু ঠিকনা লিখিবলৈ নাপাহৰিব Behorbari Outpost সহযোগ কৰিলে ষ্টাৰ সিমেণ্ট সলিড সেটিং ৰত্নকুবেৰ এষ্ট্ৰলজাৰ কিৰুয়ং ৰত্নকুবেৰ এটি নাম খাটি ৰত্ন উচিত দাম মেক্সিমেন
মেক্সিমাম কি গ্যাৰাণ্টি নিউট্ৰেলা কিয়নো জীৱনৰ দিবান হল বেছি আমুল দ্য টেষ্ট অফ ইণ্ডিয়া